ये হয় বান্দৰচলীয়া সবতকে ওখ মানটো আৰু গ্ৰেজখনৰ নামটো কৈ দে সাজু গ্ৰেজ হেল্ল' বন্ধুসকল LforLalit চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ সকলো বস্তুৱে আছে সাইকেল দোকান আছে মোৰ এখন সৰু সুৰা দোকান এখন ময়ো খুলি থৈছোঁ তেনেকৈ মানে আৰু এটা বস্তুৰ দৰকাৰ হৈছিল আমাৰ ইয়াত সো আজি হেতু আমাৰ ইয়াত হৈ গ'ল মোৰ লগৰ এটাই খুলিছে দোকান এখন তো বলক কি দোকান খুলিছে কি দৰকাৰ হৈছিল আমাৰ ইয়াত ভিডিওটোৰ লগত চাই দোকানখন খোলাৰ লগে লগে এতিয়া যাত্ৰা কৰিলে মানে বাইক আহিলে দুখন বাইক ইয়াত ৰখি আছে বনাবলৈ ষ্টাৰ্ট কৰিয়ে দিলে সাজুৱে সৰু সুৰা আমাৰ গেৰেজ এটা খুলিছে মানে ইয়াত বাইক সাইক বনাব আমাৰ সাজু ভাইয়ে খুলিছে তো আহিব সবে বান্দৰচলীয়া হাই স্কুলৰ পৰা প্ৰায় 3-400 মিটাৰ মান হ'ব তাৰপা বান্দৰচলীয়া তিনিআলিৰ পৰা 5-600 মিটাৰ মান দূৰত্বতে আমাৰ বান্দৰচলীয়া আউটপোষ্টৰ ফ্ৰণ্টতে এখন মানে গ্যাৰেজ খুলিছে এইখন মানে খুবেই জৰুৰী হৈ আছিল আমাৰ এইটো এৰিয়াত সকলো ধৰণৰ দোকান পোহাৰ ইয়াত আছে কিন্তু গ্যাৰেজ বা তেনেকা গাড়ী বনোৱা সাইকেল টাইকেল হেবু সব আছে কিন্তু গাড়ী বনোৱা তেনেকা ধৰণৰ দোকান নাই সো আজি ষ্টাৰ্ট কৰিছে ভাই সকলো আশীৰ্বাদ কৰিব যাতে ভৱিষ্যতলৈ আৰু বেছি ভাল কৰিব পাৰে ইয়াত সকলো ধৰণৰ মানে বাইক সাইক মোবিল বা ইত্যাদি কৰি এইবোৰ পাৰ্টস আনি থৈছে এই গাড়ীৰ বাকি সকলো বস্তুৱে মানে পাব আৰু ইয়াত আহিব যেতিয়াই নিকু মোবিলো পাব আমাৰ নিকু ইউ আছে এজনক মানে এতিয়া ইয়াত ট্ৰেইনিং লৈ আছে ই তাৰপিছত ইউ চাগে নেক্সট খুলিব আমাৰ তিতাও পৰা প্ৰায় 4-5 বছৰ মান এতিয়া কাম কৰি বেলেগৰ দোকানত কাম কৰি এতিয়া নতুনকৈ এখন দোকান খুলিছে সবে আশীৰ্বাদ কৰিব যাতে আৰু বেছি ভাল কৰিব পাৰে ভৱিষ্যতে আৰু সকলোৰে সুবিধা হ'ব যে এইফালে প্ৰায় ফুৰিবলৈ বান্দৰচলীয়া পাহাৰ চাবলৈ ৱাটাৰফলছ চাবলৈ বা মন্দিৰলৈ প্ৰায় মানুহ ফুৰিবলৈ আহি থাকে বহুতৰে অসুবিধা হৈছিল আজি যদি তেনেকুৱা আৰু অসুবিধাৰ সন্মুখীন নহ'ব আৰু যেতিয়াই দৰকাৰ হ'ব ইয়ালৈ গুচি আহিব পাৰিব বান্দৰচলীয়া ক'লোৱে আৰু বান্দৰচলীয়া আমাৰ তিনিআলিৰ পৰা প্ৰায় 600 মিটাৰ মান দূৰত্বত হ'ব বান্দৰচলীয়া আউটপোষ্টৰ একেবাৰে ফ্ৰণ্টত আৰু আপুনি গুগলত মাৰি সাৰ্চ কৰিব বান্দৰচলীয়া আউটপোষ্ট যদি কেতিয়াবা অসুবিধা হয় এটা কণ্টেক্ট নাম্বাৰো দি দিম মই সেইটো কণ্টেক্ট নাম্বাৰত কল কৰিব পাৰিব যদি এমাৰ্জেঞ্চিত কেতিয়াবা দৰকাৰ হ'ল দোকানখন এইটো হ'ল দোকানৰ এৰিয়াটো এইফালৰ দোকান আছে এইটো হ'ল বান্দৰচলীয়া আউটপোষ্ট তাতে হাই স্কুলখন আছে আমাৰ বান্দৰচলীয়া তিনিআলি আছে এইফালে আমাৰ ভাইদা দোকানো আছে ইয়াতে সাইকেল টাইকেল বনাই এডোখৰ সাইকেল দোকানী হয় তাৰপা ভাইদা সুবিধা হ'ব নেকি ইয়াত দোকানখন খুলি ধুনীয়া সুবিধা হ'ব আমাৰতো সুবিধা হ'বই আমি গম পাইছোঁ যদি আপোনালোক কেতিয়াবা বান্দৰচলীয়া এৰিয়ালৈ আহে আৰু আপোনালোকৰ যদি কেতিয়াবা অসুবিধা হৈছিলে ইয়াত বাইক সাইক বা তেনেকুৱা ধৰণৰ কিবা প্ৰব্লেম হৈছিলে আপুনি এইবাৰ আৰু সেইটো প্ৰব্লেমৰ সন্মুখীন নহ'ব বান্দৰচলীয়াত সো মই ভাবিলোঁ আৰু ভিডিঅ' এটা বনাই দিওঁ লগৰটোৱে দোকান খুলিছে যেতিয়া তাৰ পাছতে আৰু আপোনালোকেও গম পাব আৰু বেলেগক সুধি থাকিবলগীয়া নহ'ব যে ক'ত আপোনাৰ যদি কেতিয়াবা বাইকখন বেয়া হৈছে কিবা হৈছে আপুনি আৰু বান্দৰচলীয়াত দোকানখনৰ এড্ৰেছো দিব সাজু দোকান কোনডোখৰ আছে বা আপুনি এইটো সুধিব নালাগে যাতে দোকান বান্দৰচলীয়াত আছেনে নাই বা পামনে নাই বাইক বনোৱা তেনেকুৱা ধৰণৰ দোকান এখন সো মই ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ আপোনালোকৰ সুবিধা হ'ব তাৰপিছত ইয়াৰ দোকানখনো বহুতে চিনি পাব আৰু বেছি ভাল হ'ব সো আহিলোঁ আৰু হ'ব সিহঁতো আহিছে দোকানখন খোলা দেখি লগৰবোৰ আহিছে আৰু লগৰবোৰ প্ৰায়ে আহে আমিকেইটা আৰু আহিয়ে যাওঁ আৰু হ'লেই আৰু কিবা এটা গম পালেই হয় আৰু লগৰখিনিয়ে কিবা এটা কৰিছে বুলি ক'লে আমি ওলাই আহোঁৱেই তো ভালেই লাগিছে এই খুলিছে দোকানখন তো আপোনালোকেও এবাৰ আহিব তো শেষত ভিডিঅ'টো সকলোৱে লাইক এটা মাৰি দিব ভাল পালে কমেণ্ট এটা কৰিব তাৰপা শ্বেয়াৰ কৰি দিব যাতে বেলেগেও ভিডিঅ'টো চাব পায় এই দোকানখনৰ ইনফৰমেশ্যনটো মানে দোকানখন আৰু সকলোৱে যাতে চিনি পায় কেতিয়াবা অসুবিধা হ'লে ফটকৈ আহিব পাৰিব তো শেষত আৰু বেছি নকওঁ আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু তো টাটা বাই বাই লগ পাওঁ আপোনাক নেক্সট ভিডিঅ'ত